চাওক এটাতো সঁচাকৈ এইটো বৰ আশ্চৰ্যজনক আৰু মৰ্মান্তিক ঘটনা হয়েই আৰু ইয়াত হত্যা হৈছে বুলি আমি ক'ব নোৱাৰিলেও হত্যাৰ সন্দেহ কৰাৰ ইয়াত অত্যন্ত স্থল আছে এতিয়া আমাক লাগে তদন্তৰ যোগেদি এই হত্যা বুলি পৰিচিত কৰিব লাগে বা অসমৰ জনসাধাৰণক জনাব লাগে আৰু দোষীক গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু এই ক্ষেত্ৰত মই এটা কথা ক'ব খুজিছোঁ আৰু সেইকাৰণে আজি আপোনালোকক মাতি আনিছোঁ 2001 চনৰ পৰাই আইন আদালত আৰু অপৰাধ এই কথাবিলাকৰ লগত আমাৰ যথেষ্ট সচেতনতা আছে আৰু ভাবোঁ আৰু সাধাৰণতে এতিয়া ধৰি লওক দেশৰ আইন কানুন সময় সময় বদলি হৈ থাকে যেনেকৈ আগতে IPC আছিলে CRPC আছিলে এতিয়া BNS হ'ল BNSS হ'ল গতিকে এভিডেন্স এক্ট বদলি হ'ল কিন্তু সেই বুলি অপৰাধটো অপৰাধে হৈ আছে অপৰাধটো বদলা নাই অপৰাধৰ ইনভেষ্টিগেশ্যনৰ ষ্টাইল বদলিছে কিন্তু এনেই সাধাৰণভাৱে এটা কথা মনত ৰাখক এই ঘটনাটো 19 তাৰিখে হৈছে 19 ছেপ্টেম্বৰ আৰু আজি কেই তাৰিখ 25 ছেপ্টেম্বৰ আজি প্ৰথমজন অভিযুক্তক আজি গ্ৰেপ্তাৰ কৰা হৈছে যেনে শেখৰজ্যোতি গোস্বামী এতিয়া মই ক'বলৈ বিচাৰিছোঁ সাধাৰণতে গ্ৰেপ্তাৰনো কিয় কৰা হয় গ্ৰেপ্তাৰ এই কাৰণেই কৰা হয় যাতে এভিডেন্স টেম্পাৰ্ড কৰিব নোৱাৰে এভিডেন্সবিলাক নাইকিয়া কৰিব নোৱাৰে লুকুৱাব কৰিব নোৱাৰে তাৰমানে মই ক'ব খুজিছোঁ চৰকাৰ পুলিচ প্ৰশাসন সকলোৱে অপৰাধ লুকুৱাবৰ কাৰণে সুবিধা কৰি দিছে নেকি এই কথাটো মোক লাগে 6-7 দিনৰ পিছত আজি তাকো অকল এইটোৱেই নহয় অভাৱনীয়ভাৱে যেনেকৈ জনপ্ৰিয়তা আমাৰ নয়নৰ মণি হাৰ্টথ্ৰব লিয়েন প্ৰচাৰ পালে 195 খনৰ দেশৰ ভিতৰত 114 খনত ইণ্টাৰনেট চাৰ্জ হৈছে তেনেকুৱা এজন মহানায়কক মহাপ্ৰস্থানত আজি অসমৰ ৰাইজ উদ্গ্ৰীৱ হৈ থাকিব লগা হৈছে যদি প্ৰেছাৰ নহ'লহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন অসমৰ জনসাধাৰণে বিচাৰিছে অসমৰ ৰাইজে বিচাৰিছে যে ইয়াত CBI ইনভেষ্টিগেশ্যন হওক আৰু CBI ইনভেষ্টিগেশ্যনটোতো যে কি হ'ব কি নহ'ব সময়ে ক'ব কিন্তু এইটো এটা অসমৰ ঘটনা নহয় অপৰাধ আন্তঃৰাষ্ট্ৰীয়ভাৱে সংগঠিত হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে SIT গঠন কৰি দিয়া হৈছে 10-15 দিনৰ ভিতৰত সকলোখিনি তদন্ত কৰি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ যোগেদি প্ৰশ্ন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া সমস্যা ক'ত আছে CBI দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া অপৰাধটো পোনপটীয়াকৈ যদি দিয়া যায় নে SIT-এ নোৱাৰিলে আইনত এটা বস্তু আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও আইনৰ অভিজ্ঞতা আছে ময়ো আইনৰ স্নাতক মোৰো অভিজ্ঞতা আছে আইনত এটা প্ৰিন্সিপল আছে ফেনমেনন আছে ডিলে ডিফিটছ ইকুইটি পলম হ'লে আইনৰ ন্যায়টো নাপায় ডিলে ডিফিটছ ইকুইটি ভালকৈ কৈছোঁ মই আকৌ যে ডিলে ডিফিটছ ইকুইটি মুখ্যমন্ত্ৰীও জানে পুলিচেও জানে সবেই জানে কিন্তু মই ক'ব খুজিছোঁ যে CBI দিয়াত সমস্যাটো ক'ত আছে আমি জোনমণি ৰাভাৰ ক্ষেত্ৰত দেখিলোঁ প্ৰথমতে অসমৰ পুলিচে তদন্ত কৰিছিলে CIDও হ'ল অসমৰ পুলিচৰ একেজন DGPৰ অধীনতে পুলিচৰ CIDও হ'ল গতিকে মই ক'ব খুজিছোঁ জোনমণি ৰাভাৰ ক্ষেত্ৰত আমাৰ উদাহৰণ আছে যে CBI দ্বাৰা আমি একো ফলাফল নাপালোঁ কাৰণ তাত কি হ'ল বুলি আমি এইটোৱে ক'ম যে পলম হ'ল কিন্তু অসমৰ জনসাধাৰণে আপোনালোকে দিলকে সুধি চাওক প্ৰত্যেকজন নাগৰিকক সুধি চাওক জোনমণি ৰাভাৰ CBI তদন্ত সন্তুষ্টি নহয় আৰু বহুত মই উদাহৰণ দিব পাৰোঁ বহুত মই ক'লোৱেই যে 2001 চনৰ পৰা আইন আদালত অপৰাধ এইবিলাকৰ সময়ত কিছু সম্যজ্ঞান ঘটাইছে এটা আপোনাৰ মতে জুবিন গাৰ্গে নে পাব নে নাপায় এতিয়া কথা হ'ল কি মই আগতেও কৈছোঁ ডিলে ডিফিটছ ইকুইটি আজি 6 জনৰ বিশেষভাৱে নাম থকা মানুহবিলাকৰ ভিতৰত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী সঞ্জীৱ নাৰায়ণৰ যিহেতু এজাহাৰ আহিছে নাম আহিছে আৰু আপোনাৰ নিশিতা গোস্বামীৰ নাম আহিছে মৃগাংকৰ হাজৰিকাৰ নাম আহিছে অমৃত প্ৰভাৰো নাম আহিছে সন্দীপন গাৰ্গটো এজন পুলিচ বিষয়া যে সন্দীপন গাৰ্গে কনফেশ্যন নিজে দিব লাগিছিলে আৰু সন্দীপন গাৰ্গে মেনেজাৰটোৰ পৰা বোলে ফোনটো খুজিছিলে আজিলৈকে ল'ব নোৱাৰিলে তেওঁনো কেনেকুৱা পুলিচ বিষয়া কেনেকুৱা কাজিন ব্ৰাদাৰ মই এই কথাটো আজিলৈকে বুজি পোৱা নাই এইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে বুজি পাব কেনেকুৱা কাজিন ব্ৰাদাৰ আৰু এতিয়ালৈকে যিবোৰ মানুহৰ ঘৰৰ আগত ধৰ্ণা হৈছে মোৰ অভিজ্ঞতা আছে যেতিয়া অসমৰ পুলিচৰ এজন ব্যক্তিয়ে যেতিয়া সিকিউৰিটি দি ৰাখে এজাহাৰ এখন পৰাৰ লগে লগে সিকিউৰিটিটো প্ৰত্যাহাৰ কৰা হয় কিন্তু আমিতো ইয়াত সিকিউৰিটি বৃদ্ধি কৰাহে দেখিছোঁ তেওঁলোকৰ সম্পত্তি ৰক্ষা কৰাহে কথা কৈছোঁ আৰু এই অপৰাধীসকল তেনেই সৰু নহয় এই অপৰাধী কাৰোবাৰ CMৰ লগত ফটো কাৰোবাৰ প্ৰাক্তন DGPয়ে হওক কোনোবা CISFৰ মুৰব্বীয়ে হওক তেওঁৰ লগত ফটো কাৰোবাৰ
কোনোবা কথা আহিছে, কাৰোবাৰ লগত কাৰোবাৰ বিজনেছৰ সম্বন্ধ আছে। তো এই গোটেই কথাবিলাক তদন্ত ফাদিল কৰিবলৈ আমি কেতিয়াও বিশ্বাস নকৰোঁ। আমি ৰাইজৰ দলৰ তৰফৰ পৰা বাৰে কৈছোঁ যে ইয়াৰ CBI তদন্ত লাগে। আজি অলপ আগতে মই এটা ফেচবুকো পঠাইছোঁ পোষ্ট এটা, আৰু সেই ফেচবুকৰ যোগেদি মোৰ যিখিনি কৰণীয় বা ক'বলগীয়া আছে মই কৈছোঁ। মূল কথাটো হ'ল যে আমি সমগ্ৰে আজি আমি বিৰোধী দলবিলাকে এই কথাটো প্ৰত্যেকেই প্ৰতিবাদ কৰিছোঁ, কিন্তু আজি মই বিৰোধী দলৰ যিটো আমাৰ উমৈহতীয়া মঞ্চ আছে তাৰ নেতৃত্বকো মই এটা পৰামৰ্শ আগবাঢ়িছোঁ যে আমি এখন ৰাজ্যপাল ডাঙৰীয়া যিহেতু অসমৰ মুৰব্বী, আমি ৰাজ্যপাল ডাঙৰীয়াক এই ঘটনাৰ CBI তদন্ত ভাবি আৰু হাইকোৰ্টৰ তত্ত্বাৱধানত তদন্ত হ'ব লাগে বুলি অনতিপলমে এখন স্মাৰ্ট পত্ৰ প্ৰদান কৰিব লাগে। লগত মই এইটোও কৈছোঁ যে মোৰ যি অভিজ্ঞতা আছে 2009 চনৰ আগৰ অভিজ্ঞতা কৈছোঁ, প্ৰাক্তন প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াক আমি অসমৰ পৰা যোৱা 12জনীয়া এটা ৰাজনৈতিক দলে দাবী কৰিছিলোঁ। কি দাবী কৰিছিলোঁ? যে CBI দিব লাগে। তেতিয়া সেই প্ৰধানমন্ত্ৰী আমাক কৈছিলে যে এখন যেতিয়া ইলেক্টেড গভৰ্ণমেণ্ট থাকে, সেই ইলেক্টেড গভৰ্ণমেণ্টে যেতিয়ালৈকে ৰিকমেণ্ড নকৰে CBI লৈ তেতিয়ালৈকে আমি সেইটো ল'ব নোৱাৰোঁ। আজি তাৰিখতো সেই কথাটোকে মই কৈছোঁ। কোনোবাই কৈছে যে ৰাষ্ট্ৰপতিয়ে লিখিছে, কোনোবাই কৈছে কিবা কৈছে। তো এইবিলাক খালি বাতৰি কাকতৰ হেডলাইন হোৱাৰ বাহিৰে একো নহয়। আমিও অসমৰ জনতাৰ লগত, অসমৰ জুবিন প্ৰেমী ফেনসকলৰ লগত আমাৰ ৰাজনৈতিক দলসকলৰো দায়িত্ব আছে যে আমি এই ঘটনাৰ সঠিক তদন্ত আমি উলিয়াবই লাগিব। মই আজি আপোনালোকৰ মাজেৰে এই সংবাদমালৰ যোগেদি মই দাবী কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আপুনি CBI লৈ অনতিপলমে প্ৰেৰণ কৰক। কাৰণ আপুনি যিটো কথা কৈছে যে CITয়ে SITয়ে ফেইল কৰিলে আপুনি CI লৈ প্ৰেৰণ কৰিব। লগত মই এইটো কওঁ, আপোনাৰ যিটো 10 ছেপ্টেম্বৰৰ ঘটনা SITয়ে যে কৰিছিলে আৰু যিটো বোম ফাটিব বুলি কৈছিলে, আমি এইটো বোমটো ফটা এতিয়ালৈকে দেখা নাই, আৰু সেই চিটৰ প্ৰতিবেদনো আজি তাৰিখলৈকে ৰাজহুৱা হোৱা নাই। গতিকে মই সেইকাৰণে কৈছোঁ, আমি অসমৰ CID দলক সন্মান জনাওঁ, অসমৰ পুলিচ কেপেবল বুলি আমি জানো, আমাৰ কোনো আপত্তি নাই। কিন্তু এটা আন্তঃৰাষ্ট্ৰীয় ঘটনা হোৱাৰ কাৰণে আমি CBI তদন্ত বিচাৰিছোঁ। এয়ে হ'ল অসমৰ ৰাইজলৈ আৰু অসমৰ সকলো ৰাজনৈতিক দললৈ মোৰ আহ্বান, আৰু লগতে এইটো আহ্বান যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আৰু পলম নকৰিব। আপোনাৰ ওপৰত যি সদিচ্ছা ৰাইজে প্ৰকাশ কৰিছে CBI লৈ দি আপোনাৰ এই সদিচ্ছা সন্দেহৰ ঊৰ্ধত ৰাখক। মোৰ এটা অলপ দীঘল প্ৰশ্ন। মুখ্যমন্ত্ৰীয়ে এটা কথা কৈ আছে, বা মই প্ৰথমে জুবিন গাৰ্গৰ ফালৰ পৰা আহিছোঁ। জুবিন গাৰ্গৰ নিজৰ এটা ঘৰ নাই, ভাল ঘৰ এটা নাই, কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰায় 3 কোটি 4 কোটি টকীয়া ঘৰ, হোটেল, অমুক তমুক বহুত কিবা কিবি আছে। আৰু ৰাইজে বা বিভিন্ন সাংবাদিকেও দাবী জনাইছে আৰু বিভিন্ন তথ্য সহকাৰে, আনকি প্ৰতিদিন টাইমেও সেই সিদ্ধাৰ্থৰ যিখন হোটেল তাত গৈ কোন কিমান কেনেকৈ আছে সকলোখিনি লৈছে। অৰ্থাৎ জুবিন গাৰ্গৰ নিজৰে নাই, কিন্তু জুবিন গাৰ্গৰ লগত থাকি সিদ্ধাৰ্থ শৰ্মাই ইমানখিনি কৰিলে। তো ৰাইজে এটাই বিচাৰিছে, যিহেতু জুবিন গাৰ্গ নোহোৱা হৈ গ'ল, তেওঁলোকেইটো নোহোৱা কৰিলেই সিদ্ধাৰ্থ শৰ্মাহঁতে, গতিকে এতিয়া যাতে সিদ্ধাৰ্থৰ গোটেই সম্পত্তিখিনি জুবিন গাৰ্গৰ ট্ৰাষ্ট বা ৰাইজৰ মাজত বা জুবিন গাৰ্গৰ ফেমিলি এটা আহক। এই কথাটো যেতিয়া সাংবাদিকক সুধিছিল, সাংবাদিকে যেতিয়া মুখ্যমন্ত্ৰীক সুধিছিল, মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবোৰ কথা আপোনালোকে কৈছে বা এইবোৰ কথা ৰাইজে কৈছে বা সাংবাদিকসকলে কৈছে, কিন্তু এতিয়ালৈকে গৰিমা শইকীয়া গাৰ্গে কিন্তু আমাক একো কোৱা নাই, আৰু চব কোৱালৈ আমি নোৱাৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৰিমা শইকীয়াই কোৱা কথা সেই মুহূৰ্তলৈকে আমি গুৰুত্ব আছিল বুলি অনুভৱ কৰোঁ। কোন জেগাত হেকৃত কৰিব, কোন জেগাত কি অসুবিধা পাইছে কৰি দিব, কিন্তু আজিৰ তাৰিখত যে পাৰ্থিৱ শৰীৰ যেতিয়া শ্মশানত জ্বলি দাহ হৈ গৈছে, এতিয়া মই ভাবোঁ যে এইটো সম্পূৰ্ণৰূপে অসম চৰকাৰৰ বিষয়, ন্যায়ৰ বিষয়, প্ৰশাসনৰ বিষয়, আৰু শেষত গৈ আইন আদালতৰ বিষয় হ'ব। আপুনি মোক কওকচোন যে অসমৰ পুলিচ আৰু অসমৰ CIDয়ে কওক, অসমৰ মুখ্যমন্ত্ৰীয়ে কওক, আজি 19 তাৰিখ বা 25 তাৰিখে হ'ল, এওঁলোকক কি শক্তিয়ে ন্যায়ালয়লৈ এণ্টিচিপেটৰী বেইল বিচাৰি যোৱাত বাধা দিব? এনেকুৱাতো কোনো পুলিচৰ হাতত কথা নাই। ঠিক আছে, এণ্টিচিপেটৰী দিবৰ সময়ত এবজেকশ্যন দিব পুলিচে, কিন্তু মই কৈছোঁ যে আজিৰ তাৰিখলৈকে তেওঁলোকে এণ্টিচিপেটৰী বেইলৰ কাৰণে ন্যায়ালয়ত যাবৰ কাৰণে তেওঁলোকৰতো ৰাস্তা অপেন আছে, ৰাস্তা অপেন আছে। যে এটা অভিযোগ উঠিছে যে কালি শ্যামকানু মহন্তৰ ঘৰত নিৰাপত্তা সংখ্যা বৃদ্ধি কৰা হৈছে, নিৰাপত্তা বৃদ্ধি কৰাইছে, এজন অপৰাধ কৰি ওলাই আঁতৰাই আছে, না কোনো লুক আউট নটিচ হৈছে। আজি জানিবা মোৰ দৃষ্টিত অপৰাধীয়ে
কিন্তু অৰ্থনৈতিকভাৱে আটাইতকৈ দুৰ্বলজন যিজন বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক আজি অলপ আগতে গ্ৰেপ্তাৰ কৰা হৈছে মই এই কাৰণেই আপোনালোকক পৰিষ্কাৰ কৰি দিছোঁ যে অসমৰ জনসাধাৰণৰ লগত ময়ো আছোঁ ময়ো বিচাৰোঁ ন্যায় আৰু সেই ন্যায় অসমৰ জনসাধাৰণে পাব লাগে এই কথাষাৰ ক'বৰ কাৰণে মই আজি আপোনালোকক মাতি আনিছিলোঁ বিশেষ কথা একো নাই আইনৰ থিয়ৰী আকৌ কৈছোঁ ডিলে ডিফিটছ ইকুইটি জোনমণি ৰাভা আমাৰ উদাহৰণ তাত প্ৰথমে অসম পুলিচে কৰিছিলে CIDয়ে কৰিছিলে পাছত CBI কৰিছিলে ফুচপাচল আমি দেখিলোঁ SITৰ মুখ্য তদন্তকাৰী বিষয়া ৰৌজি কলিতা ডাঙৰীয়ানী আগতেও 10 ছেপ্টেম্বৰৰ যিটো ঘটনা বোম বৰ্ষৰ কথা আছিলে আমাৰ সাংসদ বিৰোধী উপদলপতি লোকসভাৰ তেওঁৰ পৰিবাৰক লৈ বা তেওঁক লৈ যিবোৰ কথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰচাৰ কৰিছিলে সিটৰ প্ৰতিবেদনত ওলাব কৈছিলে কিন্তু সিটৰ প্ৰতিবেদনতো আমি আজি তাৰিখলৈকে ফুসফাস বুলিয়ে অনুভৱ কৰিছোঁ যদি তাত কিবা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনতিপলমে বিলম্ব নকৰি ৰাজহুৱা কৰিব লাগে আপোনাক দেখি এটা প্ৰশ্ন জুবিন গাৰ্গৰ মৃত্যুটো আপুনি ভাবে যে বহুত ৰহস্যৰ সোমাই গৈছে বুলি ভাবে অধিক ৰহস্যঘন কেৱল ব্যৱসায়িকেই নহয় এটা সাংঘাতিক চক্ৰ ইয়াত জড়িত আছে সেই চক্ৰ উৎখাত কৰিবই লাগিব আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনসাধাৰণৰ আগত হেতু উন্মুক্ত কৰি দেখুৱাব পাৰিব লাগিব Stay informed, stay ahead. News NE 365.